Hi everyone, good morning. Welcome back to my channel. ৰাতিপুৱাই বনাই আছো পাস্তা টিফিনত দিব কাৰণে আৰু ফেলে লগতে ভাত কিটাও পাতি দিছো আৰু লগতে পাস্তা বইল কৰিছো। পাস্তা বইল কৰোতে ইয়াতে অকমান ৰিফাইন তেল দি পেলাই বইল কৰিছো আৰু ফেলে তাৰ কাৰণে বনাবৰ কাৰণে দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো আৰু এটা জলকীয়া আৰু দুটা মিডিয়াম সাইজৰ বিলাহী লৈছো। জলকীয়া এটা দিছো কাৰণ টিফিনত নিব জ্বলা হলে আকৌ টিকলিকে খাবলৈ দিগদাৰি হ'ব আৰু পাস্তাখিনি বইল হৈ গল। আকৌ অকমান ৰিফাইন তেল সানি পেলাই এখিনি নমাই ললো আৰু ফেলে লগতে এটা বনাই লৈছো টোষ্ট অমলেটাই খাবৰ কাৰণে। টিকলি এদিন টিকলি খোৱা উঠি আহিছে আৰু খাই আছে পানী আৰু খোৱা উঠি আহোঁতে টিকলিকক খং উঠিছে নেকি? খোৱা উঠি আহোঁতে টিকলিকক খং উঠি গৈছে দেই। টিকলিকক লাগে মোবাইলটো আৰু মই কৰি আছোঁ ভিডিঅ', সেইকাৰণে টিকলিকক মোবাইলটো নিদিয়াৰ কাৰণে খং। চাওঁ মুখখন ৰাতিপুৱা মানুহজনী মুখখন কিবা এটা কৈ দিয়ে। হাই হাই কোৱা আকৌ কিবা এটা। পাস্তা বনাবৰ কাৰণে কেৰাহীখনত তেল অকমান গৰম কৰি ললো আৰু এতিয়া কাটি লোৱা পিয়াজখিনি আৰু কেঁচা জলকীয়াটো দি দিলো আৰু জলকীয়া এটা দিছো জ্বলা হলে আকৌ টিফিনত খাবলৈও দিগদাৰি পাব যে। পিয়াজখিনি অকমান সফট হোৱালৈকে ভাজি লম আৰু তাৰ পিছতে ইয়াতে এড কৰি দিম বিলাহীখিনি আৰু বেলেগ ইয়াত বেছি একো মা মছলা নিদিও আৰু কাটি লোৱা বিলাহীখিনি এড কৰি দিলো। এতিয়া পিয়াজ আৰু বিলাহীখিনি অকমান গলি যোৱালৈকে গোটেইখিনি ভাজি লম আৰু এতিয়া ইয়াতে কেটেমান দি দিছো কণ বিলাহী, টেঙাটোৰ কাৰণে দি দিছো, সেইকাৰণে মানে কেঁচা বিলাহী পকা বিলাহী কমাই দিছো আৰু কণ বিলাহীকেইটা দি দিলে খাবলৈ অকমান টেঙা চোৱা হ'ব আৰু এফালে দিলো অকমান সোৱাদ অনুসৰি নিমখ আৰু হালধি আৰু এপেকেট দি দিলো মেগি মছলা আৰু ইয়াত একাৰণে বেলেগ আৰু একো মা মছলা দিয়া নাই, মেগি মছলা দিছোৱে যেতিয়া হৈ যাব। আৰু এতিয়া পিয়াজ আৰু বিলাহীখিনি গোটেইখিনি সফট হোৱালৈকে ভাজি ললো আৰু ইয়াতে এতিয়া দি দিম পাস্তাখিনি আৰু এফালে টিকলিকে খোৱাৰ উঠি আহি পেলাই এতিয়া মুখ ধুই আছে নিজে নিজে আৰু এতিয়া অকমান লাহে লাহে চাৰ্জ আহিছে আৰু মোবাইলটো চাবলৈ পাইছে যে। আৰু এতিয়া এড কৰি দিম ইয়াতে এতিয়া পাস্তাখিনি আৰু এতিয়া গোটেইখিনি বিলাহী পিয়াজৰ লগত মিক্স কৰি ভাজি ললে পাস্তা ৰেডি হৈ যাব আৰু এনেকৈ একদম সিম্পলকে পাস্তা বনাই দিলো আৰু এনেকৈ বনাই দিলে টিফিনত বেছি জ্বলা চলা নহলে খাবলৈও ল'ৰা ছোৱালীয়ে ভাল পায়। সেইকাৰণে আজি ৰুটি চুটি নবনালো বোলো সদায়নো কি ৰুটি বনাই থাকিম আৰু এতিয়া পাস্তা বনাই ৰেডি আৰু অমলেটা টিফিনৰ কাৰণে ফেলে টোষ্ট এটা বনাই ললো আৰু টিকলিক আহি গ'ল সহায় কৰিবলৈ। এতিয়া পুৰা চাৰ্জ আহি গ'ল, অকমান সময় মানে মোবাইলটো চাবলৈ পালে যে চাৰ্জ আহি গ'ল। এতিয়া মই পাস্তা বনাই থকা দেখি আকৌ টিকলিকক বোলে অকণ সহায় কৰিবলৈ লাগে, এইফালে তাই হাতা লৰাই আছে আৰু এতিয়া পাস্তা ৰেডি। এতিয়া পটাপট পাস্তা ৰেডি হৈ গ'ল আৰু মই টিফিনত ভৰাই লওঁ আৰু একদম গৰমে গৰমে ভৰাই দিয়া নাই, অকমান ঠাণ্ডা কৰি লৈছোঁ নহ'লে গৰমে গৰমে বনাই দিলে পিছত গোন্ধাই যাব। আৰু অমলেটাৰ কাৰণে এফালে টোষ্ট আৰু পাস্তা বোলে ভাতৰ লগত খাব, এইফালে তাৰ ভাত ৰেডি, সি বহি আছে ওচৰতে। বোলে তাক খাবলৈ দি ল'লোঁ আৰু টিকলিকে খাব বোলে পাস্তা, সেইজনী বহি আছে ভাত নাখায় আজি পাস্তা বনোৱা দেখি বোলে পাস্তা খাব। আৰু এতিয়া মোবাইল চাই লৈ পূৰা চাৰ্জ আহিছে আৰু পটাপট তেহেঁতক খুৱাই বুৱাই পঠাই কৰি লওঁ, তাৰপিছতে আকৌ ভিডিঅ' কৰি আছে। বোলে টিফিন ৰেডি হৈ গ'ল, পটাপট পেকিং কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। টিকলিক কাপোৰ কানি পিন্ধি পেলাই ৰেডি আৰু এতিয়া টিকলিকে কি খাইছে কৈ দিয়া। টিকলিকে বোলে আজি কি খাই যাব? অঁ আকৌ খাই থাকোঁতে আকৌ কাপোৰ কানিয়ে পৰি যাব চাবা। টিকলিক ওলাই ৰেডিয়ে, খালি চুলিকেইডাল বান্ধি দিবলৈ আছে আৰু মুখখন চাওঁ। টিকলিকৰ চাৰ্জ আহিলনে? আহিল? অঁ এই মোবাইলটো অকণমান চাবলৈ পালে যে সেইকাৰণে চাৰ্জ আহিছে। আকৌ মই মোবাইলটো ল'লোঁ ভিডিঅ' কৰিবলৈ। অঁ এইটো কোৱা এতিয়া। আহি গোটেই কাপোৰ চাপোৰ লেতেৰা হৈ যাব তোমাৰ। কাপোৰ চাপোৰ লেতেৰা কৰি পেলাব দেই ৰাজাই। স্কুললৈ যোৱাৰ আগতো মৰম কৰিহে যায় টিকলিকে। সাংঘাতিক হুঁচৰি গাই দিয়ে, হুঁচৰি এটা গাই দিয়ে আকৌ ৰাজাৰ লগত। সি ভাল পাইছে তোমাৰ লগত খেলিবলৈ, ভাল পায়। সি নাচিবলৈ পাৰিছে বা কি ডেন্স শিকাইছে, নাচমেৰি ৰাণী। তোমাৰ যে বগা ইউনিফৰ্ম চব লেতেৰা কৰি পেলাব ৰাজাই দেই। এতিয়া যোৱা, এইফালে 8টা বাজিলে, দেৰি হ'ব। দুপৰীয়া এতিয়া অলৰেডি 12:30মান বাজিবলৈ হৈ গ'ল আৰু এইফালে মই পটাপট আহিছোঁ পাকঘৰলৈ ভাতৰ যা যোগাৰ কৰিবলৈ। আৰু টিকলিকহঁতৰ স্কুল আহিবলৈ, স্কুলৰ পৰা আহি পাবলৈ হ'ল আৰু এওঁ গৈছে টিকলিকক আনিবলৈ আৰু মই পটাপট এইফালে ভাতৰ মানে যা যোগাৰ কৰিছোঁ। মানে বহুত দিনৰ মূৰত আজি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। মানে কেতিয়া মৰিগাঁৱলৈ মৰিগাঁৱৰ পৰা অহাৰ পিছত আৰু তাৰপিছত মানে ভিডিঅ' চিডিঅ' তেনেকৈ কৰাই নাই
আৰু তাতে এইকেইদিন বতৰটো মানে এনেকুৱা গৰম পেলাইছে নহয়, ব্লগ শ্লগ কৰিবলৈ গৰমতে মানে মনেই নাযায়। সেইটো কাৰণে এইকেইদিন কৰাই নাই আৰু বহুত দিনৰ কিমান 10 দিনমানৰ মূৰত আজি ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ। তাকে কণ্টিনিউ কৰি আছোঁ, ব্লগটো চাই থাকিব সম্পূৰ্ণ শেষলৈকে। আৰু এইফালে ভাত বনাই আছোঁ, এইফালে অলৰেডি কাটি কুটি যা যোগাৰ কৰি লৈছোঁ। প্ৰথমে দাইলখিনি বনাই ল'লোঁ, দাইল হৈ গ'ল। আৰু ভাজিৰ কাৰণে এইফালে ভেন্দি কাটি লৈছোঁ, ভেন্দি, বিলাহী আৰু এইটো চাইডে এইখিনি আলু এনেকৈ মিক্সকৈ ভাজি বনাম আৰু এইফালে অমলেট বনাম। চব গোটেইবিলাক যা যোগাৰ কৰি লৈছোঁ আৰু পাপৰখিনি ফ্ৰাই কৰি ল'লোঁ। খালি বনাবলৈ আছে ভাজিকণ আৰু অমলেটকেইটা বনাই লওঁ। এইফালে পাপৰ ভাজিয়ে আছিলোঁ, তাৰ মাজতে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। আৰু এইফালে অকণমান টিহু চালাড বনাম, এইখিনিও গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ। আৰু এইফালে 12:30 বাজিলে। বাকী গোটেইখিনি হৈ গ'ল, খালি ভাজিকণ হ'লেই হৈ যাব আৰু অমলেটটো পটককৈ গৰমে গৰমে বনাই দিম। আৰু ভাতকেইটা বনাবলৈ আছে, ভাতকেইটা অকণমান দেৰিকৈ বনাই দিম গৰমে গৰমে, নহ'লে ঠাণ্ডা হৈ গ'লে ওমবেটা টিকলিক মানে 12:30 ছুটি হয় আৰু ওমবেটা 2টাত হয়। দুইটাই মানে টাইমটো মানে অকণ ডিফাৰেঞ্চ হৈ যায় যে, সেইটো কাৰণে মানে ভাতকেইটা অকণমান 1টামান বজাত বনাই দিলে তেতিয়া সিও মানে আহি গৰমে গৰমে খাবলৈ পাই যায়। আৰু নহ'লে ঠাণ্ডা হৈ গ'লে সিও খাবলৈ দিগদাৰি পায়। আৰু এইফালে বোলো গৰমো বেছি পৰিছে, সেইকাৰণে বোলো নিৰামিষকৈ বনাওঁ। আকৌ নিৰামিষ হ'লেও আকৌ লগত আকৌ কণী চণী কিবা এটা নহ'লেতো আকৌ ল'ৰা ছোৱালীবিলাকে ভাত পানী নাখায় যে দিগদাৰ, সেইকাৰণে বোলো অমলেটকৈ কৰি দিম। আৰু এইফালে হৈয়ে গ'ল, খালি অকণমান চালাড অকণ বনাবলৈ আছে, পটাপট মই ভাজিকণ বনাই লওঁ। তাৰপিছতে এইখিনি ভেন্দি ভাজি পাতি দিছোঁ, হ'ব আৰু এতিয়া বিলাহীকেইটা দি দিলে হ'ব। এইফালে ভাত পাতি দিছোঁ আৰু এইটো চাইডে পাপৰখিনি ভাজি পেলাই পলিথিন এটাত ভৰাই থৈ দিছোঁ। এইফালে অমলেট বনালোঁ আৰু এইফালে টিহু, বিলাহী, চালাড। টিকলি আহি গ'লা, টিকলিকে নিজে কাপোৰ সলাইছে দেই, পাৰিছে। হা ক'ত আইচক্ৰীম বোলে, আইচক্ৰীম চিঞৰিছিলা যে? বা টিকলিকে আইচক্ৰীম আনিছে, আজি আইচক্ৰীম পাই গ'লা। আন্ধাৰ হৈ আছে, লাইটটো বন্ধ হৈ আছে যে, এতিয়াহে টিকলি পোহৰ পৰিছে। মোলৈ আইচক্ৰীম আনিছা টিকলি? হা আনা নাই? হা এটাহে আনিছা, মোলৈ নানিলা? বা লগে লগে খালাই, বা টেষ্টি। কি খাইছা, চকলেট আইচক্ৰীম? চাওঁ ডেন্সটো আকৌ দেখুৱাই দিয়াচোন। আইচক্ৰীম পাই টিকলিকৰ পূৰা ফূৰ্তি। হা টিকলিকৰ পৰা অকণমান আইচক্ৰীম টেষ্ট কৰিবলৈ মোকো দিছে ন টিকলি? কি কৰিবা, মগটো লৈ লৈছা? অঁ প্লেট গোটেইখন তলত পৰিছে যে, বোলে তাই প্লেট লৈ লৈছে। খাই লাগে যোৱা। মোৰো বনাই হৈ গ'লগৈ, খালি ভেন্দি ভাজিকণ হ'লেই হৈ যাব। আৰু বাকী গোটেইখিনি বনাই হৈ গ'ল। আৰু সেইটো চাইডে পূৰা ৰেডিঅ' বাজি আছে। তুমি খাই থাকা। টিকলিকে আহি একে লগে লগে নিজে কাপোৰ কানিও সলালে। টিকলিক ডাঙৰ হৈ গৈছে আৰু ন টিকলি? টিকলিকৰ নতুন বল দেখুৱাই দিয়া। কোনে দিলে বলটো? টিকলিকৰ আগৰ বলটো ফাটি থাকিলে আৰু এইটো টিকলিকৰ আজি নতুন বল। কি আছে বলটোত চাওঁ চাওঁ। ৰাজাক দিলে, ৰাজাই যে আকৌ ফালি পেলাব দেই। এইটো হেৰি বলহে, ইউনিকৰ্ণ আছে, ইউনিকৰ্ণ আছে। এইটো য'ত য'ত মাৰিলে ফাটি থাকিব। আগৰ বলটো টিকলিকক ফাটি থাকিলে, পাণ দিলে পাণ নৰয়। এইটো তোমাৰ বল, খালি তুমি অকলে খেলিবা। দাদা বল বেলেগ আছে যে। আহিয়ে কাপোৰ কানি সলায়ে আইচক্ৰীম খায়ে ৰৈয়ে থকা নাই, আকৌ বল পায়ে গ'ল। আকৌ টিকলিকে কালি কি কি পাইছিলা? জামিটো 2টা পাইছিলা, বক্স 2টা পাইছিলে। নালাগে এতিয়া, থাকক দিয়া। এতিয়া মুখ হাতখন ধুই লাগে ব'লা, পিছত খেলিবা। আহিয়ে দেই বলটো পাই লোৱাতে মুখ হাত ধুবলৈও পাহৰিলে। এইফালে ৰেডিঅ' বাজি আছে, টিকলিকে বল খেলি আছে। তুমি খেলি থাকা, মই মুখ হাতখন ধুৱাই দিওঁ। আহা আহা আহা, নোসোমাবা এইফালে, ওলাই আহা। 1টা বাজিব এতিয়া, হা এইফালে 1টা বাজিব। হা নালাগে, বলটো ধুৱাই দিলে বেয়া হৈ যাব। তুমি মুখ হাত ধুই লোৱা। দুপৰীয়া ভাতকেইটা খাই অকণমান শুলোঁ আৰু খোৱাৰ পৰা উঠি জাষ্ট মানে এতিয়া সাৰ পাইছোঁহে। আজি মানে নামঘৰত এই মোচা কথা আছিলে, সেইদিনাখন পূৰ্ণিমা নামঘৰলৈ যাওঁতে চবকে কৈছিলে, কিন্তু পাহৰিলোঁ, মানে শুই থাকিলোঁ যে, সেইটো কাৰণে পাহৰি থাকিলোঁ। তাকে এতিয়া পটাপট ওলাই আহিছোঁ, বোলে মানুহ চাগে নামঘৰলৈ আহিলেই নেকি। অঁ এই নামঘৰ আহি পাইছোঁহি। অঁ এইফালে মুচিয়ে আছে আৰু এইফালে লগত লাগি আছে এইজনী মৌচুমী। অ' বৌ সেইজনী
চবেই লাগিয়ে আছে। ভালেই হ'ল মানে সময় চাই পালোঁ, নহ'লে থাকিয়ে গ'ল হ'লে। পানী তুলি আছে। অঁ, এইফালে বৈ পানী উঠাই আছে আৰু ভিতৰত এইফালে মানুহ কেইবাজনী মুচিও আছে। বাৰু ভালেই হ'ল, আহিলোঁ সময়তে পালোঁহি, নহ'লে বেয়া লাগিল হ'লে। নিজে তাতে সিদিনাখন কৈও থৈছে যে মুচিম বুলি, নহা হ'লে বেয়া কথা হ'ল হ'লে। আৰু আমাৰ নামঘৰত মানে বুদ্ধ পূৰ্ণিমালৈ ভাগৱত পাঠ কথা আছিলে, সেইটো কাৰণে মানে এই মুচি কাচি মানে হেৰি কৰিছে। তাতে ভিতৰত নতুনকৈ মাটি ভৰাইছে যে, এতিয়া মুচিলেহে তেতিয়া হ'বগৈ। বোলে টোপনিটো ভালকৈ ভঙাই নাইকিয়া। মই ভিতৰলৈ এপাক গৈ লওঁ ৰ'ব। নামঘৰ আধা আধি মুচিয়ে হৈ গ'ল। মানে কি নতুনকৈ মাটি ভৰাইছে। আগতে অকণমান উখুৰা মুখুৰা আছিলে যে, নতুনকৈ মাটি ভৰাই লৈ পেলাই আকৌ মুচি আছে। আৰু নামঘৰত এইফালে আহি আছে ভাগৱত পাঠ যে, সেইটো কাৰণে মানে নতুনকৈ মাটি খুৱাই লৈ পেলাই আকৌ সমানকৈ লিচি আছে। আৰু এইফালে বৌ বৰমা তেনেকৈ গোটেই মখা মানে কৰাখিনি কৰি আছে। আৰু অলপ চলপ ভাগৰ যুগৰ চবেই মানে জিৰাই আছে। এইফালে এজনী খুৰী, তাকে পটাপট বোলো যি পাৰোঁ অকণমান মুচি কৰি লৈ সহায় কৰি যাওঁ। এইফালে বনাই আছে চাহ। বৰমা চাহ বনাইছে? একদম স্পেচিয়েল চাহ বনাইছে ন? এতিয়া বৰ্তমান আপোনালোকৰ কাৰণে স্পেচিয়েল দিয়া হৈছে। 1 পেকেট গৈছে, আকৌ দ্বিতীয় পেকেট আপোনালোকক দিয়া হৈছে। কৃষ্ণ। অঁ, তাৰপিছত চেনি অলপ দিয়া হৈছে, চাহপাতো দিয়া হৈছে। এই মিলাই কৰি পেলাই আপোনাৰ কেটলি হৈছে। অঁ, এইফালে চাহ বনাই আছে, এইফালে মুচি হৈছেগৈ। অঁ, অঁ, চাহ বনাইছোঁ 20 কাপ। আপোনাৰ ভগাই জিকাই খাব। গম নাপাওঁ, মনে মনে ভিডিঅ' কৰি আছে। লিখিছা নে গাইছা? হা? ক খ লিখিবলৈ দিছোঁ, গানহে গাইছা দেখোন। লিখা, মনত পেলাই লিখা। কি হ'ব অন্ত্যেষ্ট জ? অঁ, লিখা। টিকলিকক সহায় কৰি লৈ পেলাই এতিয়া এইফালে চাহ বনাবলৈ আহিছোঁ। চাহ বনাইছোঁ আৰু এইবিলাক কিবাকিবি মিঠাই চিঠাই লৈ কৰি আনিছিলোঁ যে। আৰু অথনিকে দুটামান ভিডিঅ' কৰিলোঁ, ছেভেই নহ'ল। মোবাইলটো জানো কি হৈছে, কিছুমান ভিডিঅ'বিলাক মানে ছেভ নহয়। আৰু এইফালে চাহ বনাই আছোঁ, লগতে গোটেইখিনি যা যোগাৰো কৰি আছোঁ। এইফালে 7:30 বাজিবলৈ হৈ গ'ল। মানে কিকত আনিব মিঠাই চিঠাইলৈ ৰৈ থাকোঁতে দেৰিয়ে হৈ গ'লগৈ। এইফালে চাহ বহাই দিছোঁ আৰু এইফালে মাংস অকণমান আনিছিলে, এইখিনি ধুই পখালি ল'লোঁ। আৰু এইফালে কি আনিছে জানো চোৱাই নাইকিয়া, মানে পটাপট চাহহে বহাই লৈছোঁ। গোটেই প্লেট যা যোগাৰ কৰি লৈছোঁ। এইফালে মিঠাই, চাহ বনাই গাখীৰ, আৰু এইটো কি আনিছে জানো, এইটো গোল্লা। আৰু এইটো কি আনিছে চোৱাই নাই, মানে পটাপট চাহকণহে বনাবলৈ লৈছোঁ। এইটো কাজু বৰফি আৰু এইফালে এইটো গোল্লা। টিকলিকৰ আইচক্ৰীম। অঁ, টিকলিকৰ আইচক্ৰীম। টিকলিকে আজি আকৌ আইচক্ৰীম পাই গ'ল, চকলেট আইচক্ৰীম। এই আধা নেখালে, তেনেকৈ এৰিলে। 7:30 বাজিলে। পটাপট চাহকণো বনাই লওঁ, আৰু এইফালে 7:30 বাজিবলৈ হৈ গ'ল। দেৰিয়ে হৈ গৈছেগৈ। মই নামঘৰতে চাহ তাহ খালোঁ যে, এতিয়া নেখাওঁ, সেইকাৰণে বনাইহে দিওঁ পটাপট। নামঘৰত গাখীৰ চাহ খুৱাই দিলে যে, সেইটো কাৰণে। হা কি? অঁ, টিকলিকক আকৌ বেলেগ আইচক্ৰীম লাগে মানে। তাই নিজৰ আইচক্ৰীম নাখায় মানে। অঁ, তাইলৈ চকলেট আইচক্ৰীম খাই কাৰণে চকলেট আনিছিলে। অমৃতা কি ষ্ট্ৰবেৰী আৰু ভেনিলা? অঁ, তাৰ ভেনিলা আৰু ষ্ট্ৰবেৰী, মোৰ অকল ভেনিলা। ষ্ট্ৰবেৰীটো মই বেয়া পাওঁ, অমৃতাই ভাল পায়। অমৃতাই চকলেট খাইছে নেকি? পঢ়ি হ'ল?
টিকলিকৰ হ'লনে নাই পঢ়ি? মই আঁতৰি আহিলোঁ যে পঢ়াও বাদ দিলে। সেইখিনি চাহ বনাই ল'লোঁ আৰু এইফালে মিঠাই চিঠাই উলিয়াই ল'লোঁ আৰু এতিয়া গোটেইখিনি লৈ পেলাই মানে চটতে চাহ খাওঁগৈ বুলি কৈছে। সেইকাৰণে ইয়াত বাকী কৰি লোৱা নাই, চব মানে প্লেটত সজাই কৰিহে লৈছোঁ। তাকে গোটেইখিনি লৈ পেলাই গৰমো বেছি যায়, তাকে চটতে খামগৈ বুলি কৈছে, সেইকাৰণে লৈ লৈছোঁ। বেটা এই 2খনমান প্লেট তুমি লৈ আহি হা। তাকে চব এখন এখনকৈ ল'লেহে হ'বগৈ গৈ পেলাই। লোৱা মই এইখিনি চাহখিনি লৈ যাওঁ, বাকী ল'লে নিবলৈ দিগদাৰ হ'ব যে চটলৈ, সেইকাৰণে ইয়াতে বাকী কৰি লৈ লৈছোঁ। এতিয়া পটাপট চাহকণ খাই কৰি লওঁগৈ, আকৌ তাৰপিছত এইফালে মাংস আনিছে বনাবও লাগিব নহয়। আৰু ব্লগটো কণ্টিনিউ কৰি নাথাকোঁ, দীঘল হৈ গৈ থাকে, আকৌ বেছি দীঘল হৈ গ'লে ভিডিঅ'টো নাচায়গৈ, দিগদাৰ। তাৰপৰা চাহ তাহ লৈ কৰি যাওঁ, খাওঁগৈ। টিকলি ওপৰ পালেগৈ হ'বলা। ভণ্টি গ'ল নেকি ওপৰলৈ? গ'ল ভণ্টি গ'ল হা। এইফালে অম্বেদাক মেইন বস্তুখিনি দিছোঁ, মিঠাই চিঠাই, আৰু এইফালে মই লৈছোঁ চাহখিনি। আৰু ব্লগটো এইখিনিতে সামৰি দিওঁ, পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম অম্বেদা। বাই বাই। আজিহে অম্বেদাই বহুত দিনৰ মূৰত কৈছে।